Hello viewers, আজি আমি এইটো ভিডিঅ'ত কেইটামান ইম্পৰ্টেন্ট জিকে ডিসকাশন কৰিম ফৰ আপকামিং আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামৰ কাৰণে। তো আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে ৰাজা ৰামমোহন ৰয় ৱাজ গিভেন দ্য টাইটেল ৰাজা বাই। ৰাজা ৰামমোহন ৰায়ক ৰাজা উপাধি প্ৰদান কোনে কৰিছিলে? তলত অপশ্যন 4টা দিয়া আছে। তো ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ, মোগলে ৰাজা ৰামমোহন ৰায়ক ৰাজা উপাধি প্ৰদান কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 2, হু ইজ দ্য অথৰ অফ বন্দে মাতৰম? তো বন্দে মাতৰমৰ লিখক কোন? তো তলত অপশ্যন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি, বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম লিখিছিলে বা ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 3, দ্য প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউটেণ্ট এছেম্বলি ৱাজ? সংবিধান সভাৰ সভাপতি কোন আছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ সভাপতি আছিলে। Next question number 4, the preamble was amended for the first time by? প্ৰস্তাৱনা প্ৰথমবাৰৰ বাবে সংশোধন কৰা হয়। তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি, the 42 amendment। তো প্ৰস্তাৱনা সংশোধন কৰা হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 5, who administers the oath of office to the president? ৰাষ্ট্ৰপতিৰ শপত কোনে প্ৰদান কৰে? তো অপশ্যন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ, চিফ জাষ্টিচ অফ ইণ্ডিয়া CJI, চিফ জাষ্টিচ অফ ইণ্ডিয়াই ৰাষ্ট্ৰপতিৰ শপত প্ৰদান কৰে। নেক্সট কুৱেশ্যন নম্বৰ 6, অটল বিহাৰী বাজপেয়ী হেড বিন এ প্ৰাইম মিনিষ্টাৰ ফৰ? অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আছিল। তো অটল বিহাৰী বাজপেয়ীয়ে কিমানবাৰ প্ৰধানমন্ত্ৰী হৈছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি, 3 টাইমছ। 3বাৰ অটল বিহাৰী বাজপেয়ীয়ে প্ৰধানমন্ত্ৰী হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 7, মণিপুৰী ৰাজকুমাৰী কুৰংগনয়নী কোনজন আহোম ৰজাৰ লগত বিবাহপাশত আবদ্ধ হৈছিলে? দ্য আহোম মনাৰ্চ হু ৱাজ অফাৰ্ড দ্য হেণ্ডছ অফ কুৰংগনয়নী, দ্য ডটাৰ অফ জয়সিং, দ্য ৰাজা অফ মণিপুৰ। তো অপশ্যন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি, ৰাজেশ্বৰ সিংহ। Next question number 8, the another name of Lakshminath Bezbarua was? Kripabar Borua. Which of the Assamese writer took the name নতুন কৃপাবৰ? লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৃপাবৰ বৰুৱাৰ ছদ্মনাম ব্যৱহাৰ কৰিছিলে। কোনজন অসমীয়া সাহিত্যিক নতুন কৃপাবৰ নামেৰে জনাজাত? তো লক্ষ্মীনাথ বেজবৰুৱাৰ পিছত কোনজন সাহিত্যিকক নতুন কৃপাবৰ নামেৰে জনাজাত বুলি কোৱা হৈছে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি, ৰত্নকান্ত বৰকাকতি। নেক্সট কুৱেশ্যন নম্বৰ 9, হু ৱাজ দ্য ফাৰ্ষ্ট এণ্ড অনলি এছামিজ টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া কোন আছিলে? তো একমাত্ৰ অসমীয়া আছিলে। তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ, ফখৰুদ্দিন আলি আহমেদ অসমৰ পৰা একমাত্ৰ ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 10, by which act was the governance of India passed the British crown? কোনখন আইনৰ দ্বাৰা ভাৰতৰ শাসন ব্যৱস্থা ব্ৰিটিছ মুকুটলৈ গৃহীত হৈছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। নেক্সট কুৱেশ্যন নম্বৰ 11, touchdown point of Chandrayaan 3 lander on moon to be known as? চন্দ্ৰয়ান 3 লেণ্ডাৰে চন্দ্ৰস্থ স্পৰ্শ কৰা বিন্দু বা ঠাইক কি বুলি জনা যায় বা কি বুলি জনা যাব? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ, শিৱ শক্তি। নেক্সট কুৱেশ্যন নম্বৰ 12, নেশ্যনেল স্পেচ ডে উইল বি চেলিব্ৰেটেড অন হুইচ ডে? ৰাষ্ট্ৰীয় মহাকাশ দিৱস কোনটো দিনত উদযাপন কৰা হয়? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি, আগষ্ট 23। তো আগষ্ট মাহৰ 23 তাৰিখে ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 13, হু লিড দ্য সল্ট সত্যাগ্ৰহ মুভমেণ্ট উইথ গান্ধী? গান্ধীৰ লগত লবণ সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব কোনে দিছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি, সৰোজিনী নাইডুৱে গান্ধীৰ লগত সল্ট সত্যাগ্ৰহ মুভমেণ্টত নেতৃত্ব কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 14, which of the following British officials was associated with the legal self-government? তলৰ কোনজন ব্ৰিটিছ বিষয়া স্থানীয় চৰকাৰৰ সৈতে জড়িত আছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি, লৰ্ড ৰিপন। তো লৰ্ড ৰিপন
ইংৰাজৰ ব্ৰিটিছ বিষয়া আছিলে স্থানীয় চৰকাৰৰ সৈতে জড়িত আছিল। নেক্সট কুৱেশ্যন নম্বৰ 15, হু ইজ কল্ড দ্য ফাদাৰ অফ ইকনমিক ৰিফৰ্ম? ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ পিতৃ বুলি কাক কোৱা হয়? তো এইটো বহুত ইজি কুৱেশ্যন হয়, ডক্টৰ মনমোহন সিং। তো এইটো মনমোহন সিং এজন ভাল ইকনমিক্স হয়। তো ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰক পিতৃ বুলি কোৱা হয় তাইক। নেক্সট কুৱেশ্যন নম্বৰ 16, ইন হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ চেণ্টাৰ ষ্টেট ৰিলেশ্যন মেনশ্যন? ভাৰতীয় সংবিধানৰ কোনটো অংশত কেন্দ্ৰ ৰাজ্য সম্পৰ্কৰ কথা উল্লেখ কৰা হৈছে? কেন্দ্ৰ আৰু ৰাজ্য সম্পৰ্কৰ কথা উল্লেখ কৰা হৈছে কোনটো সংবিধানত? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, পাৰ্ট 11, আৰ্টিকল 245 to 255. Next question number 17, what is the minimum age prescribed by the Constitution of India for appointment as governor of a state? এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তিৰ বাবে ভাৰতৰ সংবিধানে নিৰ্ধাৰণ কৰা ন্যূনতম বয়স কিমান? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, 35 ইয়াৰ্ছ। তো এখন ৰাজ্যৰ ৰাজ্যপাল হ'বলৈ লাগিলে মিনিমাম 35 ইয়াৰ্ছ হ'ব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 18, on which day is Constitution Day celebrated every year in India? ভাৰতৰ প্ৰতি বছৰে কোনটো দিনত সংবিধান দিৱস পালন কৰা হয়? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, 26 নৱেম্বৰ, 26 নৱেম্বৰ তাৰিখে ভাৰতত সংবিধান দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 19, the word Satyame Jayate on the state emblem has taken from which Upanishad? ৰাজ্যৰ প্ৰতীকক সত্যমে জয়তে শব্দটো উপনিষদৰ পৰা লোৱা হৈছে। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, মুণ্ডুকা উপনিষদৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 20, তো আজিৰ ভিডিঅ'ৰ এইটো লাষ্ট কুৱেশ্যন হয়, হুইচ এমং দ্য ফ্লয়িং ইজ এ হৰপ্পান চিটি? তলৰ কোনখন হৰপ্পাৰ চহৰ হয় বুলি কৈছে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, দোলবিৰা হৰপ্পাৰ চহৰ বুলি কোৱা হয় ইয়াক। তো থেংক ইউ so much for watching this video. ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কিবা ভুল হ'লে কমেণ্ট কৰি জনাই দিব। আৰু চেনেলটোত যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।